5 বছৰত 1.5 লাখ দিব নোৱাৰো, এইটো সম্ভৱো নহয় আৰু তেনেকুৱা প্ৰতিশ্ৰুতি দিয়া উচিতো নহয়। কিন্তু মই বিচাৰো যে অন্তত নেক্সট 10 ইয়াৰ্স যুৱক যুৱতীসকলক যাতে মানুহক আমি কনষ্টেণ্ট ইনস্পাইৰেশ্যন দিব পাৰো যে চাকৰি ৰাস্তা খোলা থাকিব। আমি ডেফিনেটলি অহা 5 বছৰো আমি 1 লাখ চাকৰি দিম, বেছিয়ে দিম তাতকৈ। অলৰেডি মই ইলেকশ্যন হোৱাই নাই, অলৰেডি মই প্লেনিং আৰম্ভ কৰিছো যে নেক্সট 5 ইয়াৰ্সতো আমি কেনেকৈ 1 লাখ 1.5 লাখ চাকৰি আৰু দিব পাৰো। কেনেকে আমি দিব পাৰো? ভেৰি চিম্পল। আমাৰ অসমত বহুত দিন নিযুক্তি দিব পৰা নাছিলে, তাৰ কাৰণে আমাৰ মানুহ আমি এটা এজিং ডিপাৰ্টমেণ্ট আছিলো, নতুন নাছিলে, কাৰণ এপইণ্টমেণ্টেই নহয়। এই যে নতুন কৰ্মচাৰী বিষয়াখিনি যোগ কৰাৰ পিছতহে এতিয়া আমাৰ অফিচত ডেকা ল'ৰা দেখা পোৱা গৈছে। আগতে 45, 40, 50 ইয়াৰ্সৰ ওপৰৰে কৰ্মচাৰী বেছি আছিলে। এতিয়া আমি এটা প্লেন অফ একশ্যন ওলাইছো যে কিমান মানুহ ৰিটায়াৰমেণ্ট হ'ব, কিমান আমাক নতুন পোষ্ট লাগিব। যেনেকে আমি APP আজি নতুন পোষ্ট ক্ৰিয়েট কৰি দিলো, যেনেকে কমাণ্ডো বেটেলিয়ন আমি নতুনকৈ ক্ৰিয়েট কৰি দিলো, ফৰেষ্ট বেটেলিয়ন কেনেকৈ ক্ৰিয়েট কৰি দিলো, তেনেকে ৰিটায়াৰমেণ্ট আৰু নতুন ক্ৰিয়েশ্যন লৈ অহা 5 বছৰতো মোৰ মনত বিশ্বাস আছে মই 1.5 লাখ চাকৰি